হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ তো শেহতীয়াকৈ যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন হৈ গৈছিলে, তো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2022ৰ কাট অফ মাৰ্কছ উলিয়াইছে। এইখিনি কাট অফ মাৰ্কছ অকল মেইনছৰ ৰিটেন এক্সামিনেশ্যনৰটোৰ হয়। তো এই কাট অফ মাৰ্কছখন অকণমান আপোনালোকে যদি স্ক্ৰীণত দেখিছে অলপ বেয়া হৈ গৈছে। বেয়া হৈ যোৱাৰ মেইন কথাটো হ'ল যে বহুতবিলাক স্ক্ৰীণশ্বটৰ পৰা লোৱা হৈছিলে। বেচিকেলি বহুতবিলাক মোৰ চেনেলৰ ভিউৱাৰ্ছে আৰু মোৰ কেইজনমান বন্ধুৱেও মোৰ লগত শ্বেয়াৰ কৰিছিলে আৰু লগতে ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC বুলি যোনটো গ্ৰুপ আছে, প্লেটফৰ্ম আছে, তো তেওঁলোকে নিজৰ ছাইটত ফেচবুক পেজ আৰু অন্যান্য তেনেকুৱা পেজত তেওঁলোকে শ্বেয়াৰ কৰিছিলে, টুইটাৰ পেজত এই কাট অফ মাৰ্কছটো। কোনোবাই মেবি RTI বা তেনেকুৱা ধৰণৰ কিবা পদ্ধতি ইউজ কৰি পেলাই, ছিষ্টেম ইউজ কৰি পেলাই এইখন ৰিলিজ কৰাইছে APSCৰ পৰা। এইখন অফিচিয়েলে হয়, কিন্তু APSC এতিয়ালৈকে কোনো কাট অফ মাৰ্কছ ৰিলিজ কৰা নাই। আৰু মই ইয়াতে ক'ব বিচাৰোঁ যে APSCৰ এইখিনি বস্তুত অকণমান ট্ৰেন্সপাৰেঞ্চিত ডাউট হৈ যায় কেণ্ডিডেটসকলৰ। একচুৱেলি বস্তুবোৰ ছিষ্টেমেটিক হ'ব লাগে। প্ৰিলিমছ দিলে, প্ৰিলিমছৰ এক্সাম হৈ গ'ল, তাৰপিছত প্ৰিলিমছৰ কাট অফ মাৰ্কছ দিলে, প্ৰিলিমছৰ যোনকেইখন OMR ছিট থাকে তো সেইখিনি কাৰ্বন কপি কেণ্ডিডেটছক দি দিলে, এইবাৰ যোনটো ইণ্ট্ৰডিউচ কৰিছে। তাৰপিছত হৈ গ'ল প্ৰিলিমছৰ কাট অফ, প্ৰিলিমছৰ এনচাৰ কিজ দিলে, তাৰপিছত প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ পিছত প্ৰিলিমছৰ কাট অফ মাৰ্কছ দিলে, তাৰপিছত মেইনছৰ পৰীক্ষা দিলে, মেইনছৰ ৰিজাল্ট দিয়াৰ পিছত মেইনছৰ মাৰ্কশ্বিট দিলে। তো তাৰপিছত তেনেকৈ বস্তুবিলাক ছিষ্টেমেটিক হ'ব লাগে। মেইনছৰ কাট অফ মাৰ্কছটো অফিচিয়েলি উলিওৱা নাই, এইটো কোনোবাই কিবা কিবি কৰি পেলাই উলিয়ালে কিবা পদ্ধতিত। তো ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSCৰ যোনটো গ্ৰুপ আছে সেইটোৱে যিহেতু শ্বেয়াৰ কৰিছে, তো তেওঁলোকে শ্বেয়াৰ কৰাৰ কাৰণে এইটো অথেণ্টিক বুলিয়ে ভাবিছোঁ। আৰু তো অথেণ্টিকেই হ'ব লাগে, কাৰণ মই গম পাওঁ, কাৰণ মোৰ জেনেৰেল কেটেগৰীত মেইনছৰ এইটো অকল ৰিটেনৰ হয়, ভাই ইয়াতে ইনক্লুড নাই বা পাৰ্চনেল ইণ্টাৰভিউ ইনক্লুড নাই। মেইনছ কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যনৰ দুটা পাৰ্ট থাকে, ৰিটেন প্লাছ পাৰ্চনেল ইণ্টাৰভিউ। ঠিক আছে, ইয়াতে পাৰ্চনেল ইণ্টাৰভিউ নাই, ইয়াতে অকল ৰিটেন পাৰ্টটো আছে। কাৰণ মই 573 স্ক'ৰ কৰিছিলোঁ ৰিটেনত। ইয়াতে অ'পেন কেটেগৰী মেইলৰ কাট অফ 584 গৈছে। তো বেচিকেলি 11 মাৰ্কছৰ কাৰণে মোৰ থাকি গ'ল। তো সেইটো কাৰণে ভাবিছোঁ, কাৰণ মই জানো বহুতকেইজন কেণ্ডিডেটছে মোৰ ইউটিউব চেনেলতে কৈছিলে 585ত ইণ্টাৰভিউ কল পাইছিলে বুলি। কিন্তু ইণ্টাৰভিউ কল পালেও সেইটো চাইডে যদি ইণ্টাৰভিউত এক্সেপশ্যনলি বেছি মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰে, তেতিয়াহ'লে ফাইনেল চিলেকশ্যন পোৱাৰ চান্সেছ কম থাকে। তো ইয়াতে অ'পেন কেটেগৰী দেখিছে মেল ফিমেলৰ কাট অফ মাৰ্কছ সমানে 584, 584। OBC MOBCৰ মেল ফিমেলৰ কাট অফ মাৰ্কছ 534, 534। চিডুল কাষ্টৰ মেল ফিমেলৰ কাট অফ মাৰ্কছ 507, 507। চিডুল ট্ৰাইব প্লেইনছৰ কাট অফ মাৰ্কছ মেল ফিমেলৰ 500, 500। চিডুল ট্ৰাইব হিলছৰ মেল ফিমেলৰ কাট অফ মাৰ্কছ 457, 457। তো বেচিকেলি ইয়াতো আকৌ এটা মোৰ বস্তু এটা ডাউট হয়, মানে কি মেল আৰু ফিমেলৰ কাট অফ মাৰ্কছ সমানে কেনেকৈ হ'ব পাৰে। কাৰণ ফিমেল ৰিজাৰ্ভেশ্যন আছিলে, আৰু ৰিজাৰ্ভ কেটেগৰীত যেতিয়ালৈকে ৰিজাৰ্ভ কেটেগৰীখিনি ফিল নহয় তেতিয়ালৈকে যিমান পাৰে সিমান উইমেন কেণ্ডিডেট তাত ভৰাব পাৰিব, ৰিজাৰ্ভ কেটেগৰী ফিল নোহোৱালৈকে। তাৰোপৰি আকৌ উইমেনখিনিয়ে বাকী অন্যান্য যিমানখিনি কেটেগৰী আছে তেওঁলোকে সেইখিনি কেটেগৰীজৰ লগতো কম্পিট কৰিব পাৰিব মেল কেটেগৰীত। আৰু কাৰণ OBC টো ফিমেল কেটেগৰীখিনিয়ে OBCৰ যোনখিনি মেল কেটেগৰীৰ পষ্ট আছিলে বা জেনেৰেল পষ্ট আছিলে সেইখিনিলৈকে কম্পিট কৰিব পাৰিব। বাকী সকলো কেটেগৰী ফিমেল কেণ্ডিডেটছে অ'পেন কেটেগৰী মেল কেণ্ডিডেটছৰ যিমানখিনি পষ্ট খালী আছিলে ওমেন ৰিজাৰ্ভেশ্যন দিয়াৰ বাহিৰে, তো সেইখিনিৰ কাৰণে কম্পিট কৰিব পাৰিব বা ফিমেল ৰিজাৰ্ভেশ্যনৰ কাৰণে কম্পিট কৰিব পাৰিব। তো তেনেকৈ হ'লে মেবি ফিমেলৰ কাট অফ অলপ হ'লেও ইফাল সিফাল হ'ব লাগিছিলে, নহয় বেছি হ'ব লাগিছিলে, নহয় কম হ'ব লাগিছিলে, কিন্তু ইয়াতে সমান সমান দেখাইছে। তো সেইটো কাৰণে মই এইটো কথা ক'ব নোৱাৰোঁ একো। আগতেও মই তেনেকুৱা দেখিছোঁ প্ৰিলিমছৰ ক্ষেত্ৰতো ফিমেলৰ কাট অফ সমান সমান আহিছিল। তো ফিমেল ৰিজাৰ্ভেশ্যনটো বেচিকেলি ইমান বেছি একো কামৰ বস্তু নহয় যদিহে সমানে হয় আৰু কাট অফ, কাৰণ ৰিজাৰ্ভ কেটেগৰীকেইটা ফিল নকৰালৈকে বাকী জেনেৰেল কেটেগৰীলৈ আনিব নোৱাৰে। তো সেইটো কাৰণে কাট অফটো অলপ হ'লেও কম হ'ব লাগে, 3-4 মাৰ্ক হ'লেও। কিন্তু ইয়াতেতো কাট অফ সমানে দেখাইছে গোটেইকেইটা কেটেগৰীত। তো সেইটো কাৰণে ইয়াৰ ওপৰত আৰু একো ক'ব নিবিচাৰোঁ। তো আপোনালোকে দেখিছে কাট অফ 584, 534, 507, 500, 457। তো জেনেৰেলৰ পৰা OBC কেটেগৰী যদি কাট অফ চাওঁ তেতিয়াহ'লে এৰাউণ্ড 50 মাৰ্কছ ডিফাৰেঞ্চ আছে। আকৌ চিডুল কাষ্টৰ OBCৰ লগত 27 মাৰ্কছৰ ডিফাৰেঞ্চ আছে। চিডুল ট্ৰাইব প্লেইনছৰ চিডুল কাষ্টৰ লগত 7 মাৰ্কছৰ ডিফাৰেঞ্চ আছে। আৰু চিডুল ট্ৰাইব হিলছৰ চিডুল ট্ৰাইব প্লেইনছৰ লগত ডিফাৰেঞ্চ আছে 43 মাৰ্কছ। আৰু যদি জেনেৰেল আৰু চিডুল ট্ৰাইব হিলছৰ ডিফাৰেঞ্চ চাওঁ তেতিয়াহ'লে এৰাউণ্ড 127 মাৰ্কছ মানৰ ডিফাৰেঞ্চ আছে। ঠিক আছে, তো এইখিনি হ'ল ইন ৰেচপেক্ট অফ কাট অফ ইন CC ফাইনেল কেণ্ডিডেটছ আৰ ৰিকমেণ্ডেড ফৰ ভেৰিয়াছ পোষ্ট ছাৰ্ভিচেছ ডিপেণ্ডিং আপন দেয়াৰ ৰেংক ইন দি মেৰিট লিষ্ট এণ্ড দ্য প্ৰিফাৰেঞ্চেছ এক্সপ্ৰেছ বাই ডেম এজ ছাছ কাট অফ মাৰ্কছ
পাৰ চে কেনট বি প্ৰভাইডেড তো কাট অফ মাৰ্কছ ইয়াতে প্ৰভাইড নকৰে বুলি কৈছে আৰু হুৱেৰ এভাৰ 2 or more candidates have secured equal aggregate marks in CC 2022 final merit it has been resolved in accordance with the principles approved by the commission তো যিসকলে কেণ্ডিডেটছে এগ্ৰিগেট মাৰ্ক সমান পাইছে CC ফাইনেল মেৰিট লিষ্টত তো তেওঁলোকৰ যোনজনৰ ইয়াতে একচুৱেলি এজ ক্ৰাইটেৰিয়াটো তেওঁলোকে কনচিডাৰেশ্যন কৰে কমিশ্যনে যাৰ বয়স বেছি তেওঁক চাকৰিটো দিয়ে যাৰ বয়স কম তেওঁক ৰিজেক্ট কৰে তো তেনেকুৱা ধৰণৰ ছিষ্টেম এটা ফ'ল' কৰে ইয়াতে আৰু কেণ্ডিডেট চিকিউৰিং মোৰ মাৰ্কছ ইন CC মেইন ইজ টু বি ৰেংক হায়াৰ এণ্ড ইন কেছ হুৱেৰ দি মাৰ্কছ মেনশ্যন এট 1 above or equal the candidate senior in age to be rank higher ঠিক আছে তো সিনিয়ৰ এজজনে ইয়াতে প্ৰিফাৰেঞ্চ পায় তো বেচিকলি সেইটোৱে আৰু কণ্ডিশ্যনটো কণ্ট্ৰলেবল এক্সামিনেশ্যন আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন জৱাহৰনগৰ খানাপাৰা গুৱাহাটী তো এইটোৱে কাট অফ মাৰ্কছ আছিলে মেইনছৰ ৰিটেনৰ বাকী ভাইভাৰ ৰিটেন প্লাছ ভাইভাৰ কাট অফ মাৰ্কছ ইয়াতে প্ৰভাইড কৰিব নোৱাৰে কাৰণ এটা লিখিছে ছাৰ্ভিচ ফ'ৰ্চ প্ৰিফাৰেঞ্চৰ থ্ৰুৱেদি কৰিছে তো ইয়াতে এছ ছাছ কাট অফ মাৰ্কছ কেনট বি পাৰ চে কেনট বি প্ৰভাইডেড তো প্ৰভাইড কৰিব নোৱাৰে বুলি ক'লে এইখন অফিচিয়েলে হয় তেওঁলোকে কিবা কৰি উলিয়ালে ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC আৰু অন্যান্য কোনোবা অৰ্গেনাইজেশ্যনে লাগি পেলাই তো সেইটো কাৰণে তেওঁলোকক এইখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে কাট অফ মাৰ্কছখন উলিয়াব পাৰিলে খালি কথাটো হ'ল যে এটা কাট অফ মাৰ্কটো কেনেকুৱা ধৰণৰ কি হৈছে সেইটো গম পোৱা নাই তো আপোনালোকে নিজৰ মতামত দিয়ক কেনেকুৱা কি আৰু কোনে কিমান স্ক'ৰ কৰিছে মইতো 573 স্ক'ৰ কৰিছিলোঁ তো মই 11 মাৰ্কছৰ কাৰণে থাকি গ'লোঁ অ'পেন কেটেগৰী মেইলৰ কেণ্ডিডেটছ বাকী আপোনালোকৰ কোনটো কেটেগৰীৰ কিমান মাৰ্কছৰ কাৰণে থাকি গ'ল আপোনালোকে কমেণ্ট কৰি জনাওক মেইনছ ৰিটাৰ্ণৰ কথা কৈ আছোঁ ভাইভাৰ ইয়াতে যিহেতু কাট অফ মাৰ্কছত ভাইভাটো এড হোৱা নাই বা পাৰ্চনেল ইণ্টাৰভিউ পাৰ্চনেলিটি টেষ্টৰ ইয়াতে মাৰ্কছ এড নাই তো সেইটো কাৰণে আপোনালোকে জনাওক ৰিটেন টেষ্টত কাৰ কিমান মাৰ্কছ হৈছিলে কিমান কাৰণে থাকি গ'ল কেটেগৰী কিমান সেইটো কমেণ্ট ছেকশ্যনত জনাওক ঠিক আছে তো এইখিনি শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ বহুতে কৈ আছিলে যে ভিডিঅ' এটা বনাওক ডেডিকেটেড ভিডিঅ' তো মই বনাবলৈ একচুৱেলি বাকী ভিডিঅ'জবোৰ বনাওঁতে এইটো থাকি গৈছিলে তো আজি আপলোড কৰি দিলোঁ ফাইনেলি তো আপোনালোকে নিজৰ মতে কাট অফ মাৰ্কছখিনি মিলাই লওক যিসকলে এতিয়ালৈকে গম পোৱা নাই আৰু লগতে APSC কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 যিহেতু আহি আছে 17 মাৰ্চত হোৱাৰ কথা 18 মাৰ্চত হ'ব তো 18 মাৰ্চৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ তো আপোনালোকে এই ফুল কোৰ্চটো এৰাউণ্ড 15 to 18 ডেইজ আছে টাইম তো আপোনালোকে এইটো কৰি যাব পাৰে কাৰণ এইটো MCQ ফৰ্মেটত আছে তো আপোনালোকৰ বেছি টাইম নালাগে ষ্টেটমেণ্ট বেছ প্লাছ ডাইৰেক্ট কুৱেশ্যনছ থাকিব 3000 প্লাছ MCQs অন ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট ছ'চাইটি আৰ্ট এণ্ড কালচাৰ 3000 প্লাছ MCQs অন ইণ্ডিয়ান পলিটি আছে এইখিনি চল্ভ MCQs হয় আপোনালোকে বেছি হেডেক ল'ব নালাগে কুৱেশ্যনছ আছে এনচাৰ্ছ আছে এক্সপ্লেনেশ্যনো আছে যিমান পাৰে সিমান পঢ়ি যাব পাৰে লৈ পেলাই 3000 প্লাছ MCQs অন জিঅ'গ্ৰাফী ইক'লজি এনভাইৰনমেণ্ট 1000 প্লাছ MCQs অন ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ 3000 প্লাছ MCQs অন আছাম হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰ 50 প্লাছ MCQs অন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ 150 চল্ভ কুৱেশ্যনছ অন মেথছ ৰিজনিং এণ্ড এপ্টিটিউড এই 150 চল্ভ কুৱেশ্যনছ আপোনাৰ জেনেৰেল ষ্টাডিজ 2 বা CSET পেপাৰখনৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব ইয়াতে আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন প্লাছ ফৰ্মুলা পাই যাব 320 MCQs অন জেনেৰেল চায়েন্স 3000 প্লাছ MCQs অন ইণ্ডিয়ান ইকনমিক্স 15 চল্ভ MCQs আছে ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত লাষ্ট ইয়েৰ কুৱেশ্যন পেপাৰখনৰ পৰা আৰু 275 MCQs আছে কম্পিউটাৰ নলেজত তো টোটেল 17,000 চল্ভ MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 450 অনলি তো 17,000 MCQs চাই গ'লে আপোনালোকৰ ম'ৰলেছ ফিলিংছটো অভাৰ কভাৰ হৈ যাব কাৰণ এইখিনি গোটেইখিনি অন্যান্য চ'ৰ্চৰ পৰা লোৱা হৈছে বহুতখিনি NCERT কিতাপৰ পৰা আৰু যথেষ্ট গোটেইখিনি চিলেবাছ কভাৰ হৈছে ইয়াতে MCQ ফৰ্মেটত মানে ক্ৰনলজিকেল অৰ্ডাৰ চেপ্টাৰ ৱাইজ তো আপোনালোকে ল'ব পাৰে 17,000 প্লাছ চল্ভ MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো 450 অনলি কালেক্টেড ফ্ৰম ভেৰিয়াছ জেনুইন চ'ৰ্চেছ ইনক্লুডিং মেটেৰিয়েলছ প্ৰিপেয়াৰ্ড বাই ভেৰিয়াছ কোচিং ইনষ্টিটিউটছ এণ্ড মাই চেল্ফ চ'ৰ্চটো হ'ল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছে মোৰ ইয়াতে হোৱাটছএপ নাম্বাৰটো দিয়া আছে 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে APSC প্ৰিলিমিনাৰী কোৰ্চটো লাগে মই লগে লগে আপোনালোকক হোৱাটছএপতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি PDF এই 17,000 PDF আপোনালোকে 17,000 MCQs 17,000কৈ বেছি MCQs PDF ফৰ্মেটত নিজৰ হোৱাটছএপতে পাই যাব গোটেইখিনি বস্তু আৰু যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল আছে কলৰ কাৰণে এভেইলেবল নাই আৰু এবাৰ কৈছোঁ হোৱাটছএপ নাম্বাৰটো হ'ল 9706557851 আৰু লগতে APSC প্ৰিলিমিনাৰীৰ বাহিৰে আৰু অন্য কোৰ্চবিলাকো এভেইলেবল আছে লাইক APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ APSC CDPO আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ পষ্টটোৰ কাৰণে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আছাম পুলিচৰ ফুল কোৰ্চ এভেইলেবল আছে আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023 ফুল কোৰ্চ এভেইলেবল আছে যোনটো কোৰ্চ লাগে সেইটো লৈ পেলাই মোক মেছেজ কৰি জনাওক যে এইটো কোৰ্চ লাগে বুলি মই সেইটো মতে আপোনালোকৰ পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে ডিটেইলছটো পাই যাব কিমান দাম কি কথা তো পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো PDF ফৰ্মেটত নিজৰ হোৱাটছএপতে পাই যাব তো ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী APSC CC 2023-24 আছাম চিভিল ছাৰ্ভিচ আছাম পুলিচ ছাৰ্ভিচ আৰু APSC এলাইড ছাৰ্ভিচেছসমূহৰ ইম্পৰ্টেণ্ট প্লেলিষ্টসমূহৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন দি আছে ডেছক্ৰিপশ্যনত গৈ চেক কৰিলে পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকো বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী
এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত চেক কৰি পেলাই আপোনালোকে এই কোৰ্চটোৰ প্ৰতি যদি ইণ্টাৰেষ্টেড তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে এই হোৱাটছএপ নাম্বাৰটোত আৰু এবাৰ কৈ দিছোঁ 9706557851 বাকী ইমানেই আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম